তিনিচুকীয়াত বৃদ্ধি পদপথত বাস কৰা লোকৰ সংখ্যা পদপথত বাস কৰা একাংশৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতি একাংশই মুকলিকৈ সেৱন কৰে বিভিন্ন নিচাজাতীয় দ্ৰব্য আৰক্ষীৰ সহযোগত জিলা শিশু সুৰক্ষা বিভাগে বিশেষ পদক্ষেপ লৈছে 10 পৰা 18 বছৰ বয়সৰ শিশুসকলক পদপথৰ পৰা উদ্ধাৰ কৰা হয় শিশুসকলক উদ্ধাৰ কৰি প্ৰদান কৰা হৈছে চিকিৎসা সেৱা সুৰক্ষিত ভৱিষ্যতৰ পৰিকল্পনাৰে লৈ যোৱা হ'ব বুলি উল্লেখ কৰিছে বিভাগে এই শিশুসমূহক পদপথৰ পৰা লৈ যোৱা হ'ব 10 পৰা 18 বছৰৰ শিশুসকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেনে এক অভিযান ইতিমধ্যে সফলতাৰে সম্পন্ন কৰিছে সুৰক্ষিত ভৱিষ্যতৰ পৰিকল্পনাৰে শিশুসকলক খেস্থানৰ পৰা লৈ গৈছে তেওঁলোকক চিকিৎসা প্ৰদান কৰি পৰৱৰ্তী সময়ত পৰিকল্পনা অনুসৰি আগবাঢ়ি যোৱাত সহায় কৰিব পদপথত কিয়নো বাস কৰা একাংশ লোকৰ বাবে বিভিন্ন সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে কিয়নো একাংশই মুকলিকৈ খেস্থানতে সেৱন কৰে নিচাজাতীয় সামগ্ৰী আৰক্ষীৰ সহযোগিতা আৰু জিলা শিশু বিষয়াৰ তৎপৰতাত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে তিনিচুকীয়াত আসলতে চাওক বাচ্চা কেতিয়াও ৰাস্তা কাষত নহয় বাচ্চা সুৰক্ষিত জায়গা এটো আমাৰ চাইল্ড প্ৰটেকচনৰ আমাৰ এটো মানে এইমে হয় বাচ্চা কেতিয়াও ৰাস্তাত এতে পৰি থকা নহয় ইয়াতে কিছুমান বাচ্চা আহে আমি নিউ আকৌ আহে আমাৰ আগতে কি হয় লৈ যাও আমাৰ চিলড্ৰেন হোম বুকত ৰাখো এবাৰ কিন্তু আমি অকন বেলেগ ধৰণে চিন্তা কৰিছো ইহঁতে কিবা কিবি খায় অলপ এই ডেন্ডাইট বা আৰু কিবা কিবি খায় এটা চিলড্ৰেন হোমত ৰাখিলে মানে বহুত অত্যাচাৰ মানে কিবা হৈ যায় ইহঁতৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে আৰু ইহঁতৰ কাৰণে লাষ্ট আমি অক্টোবৰৰ পৰা এটা প্লেন কৰিছোঁ যোৱা বছৰত আমি ডিসি ছাৰে অনাৰেবল ডিসি ছাৰে আমাৰ আইওসি ডিগবৈ এটা মানে এই ইহঁতৰ ট্ৰিটমেণ্টৰ কাৰণে এটা অনুষ্ঠানো মানে হেৰি কৰি CSR প্ৰজেক্টৰ অলৰেডি দিলে আৰু জুলাই মাহত সেই অনুষ্ঠানটো আমাৰ আৰম্ভ কৰিলোঁ আৰু এতিয়াৰ পৰা আমাৰ ইয়াত থানা চাৰিআলিত কোনো ল'ৰা ছোৱালী ইয়াত থাকিব নোৱাৰিব আমাৰ উদ্দেশ্য এইটোৱে ল'ৰা ছোৱালী সেফ থাকিব লাগিব থানা চাৰিআলি তেনেকৈ পৰি নহয় ইয়াত কোনোবা জড়িত আছে আৰু জড়িত থকাবোৰ আজিয়ে ভাবি লওক যে তেওঁলোকে এইটো বেছি দিন চলাব নোৱাৰিব এতিয়া এওঁলোকে মুখ নুখুলে কোন মানুহ প্ৰপাৰলি জড়িত আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত